হেল্ল' মোৰ মৰমৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই কণমণি স্বাগতম জনাইছোঁ মোৰ নতুন আন এটি ব্লগ ভিডিঅ'লৈ। আপোনালোকে চাই আছে মই ৰাতিপুৱা পুৱাই আজি অলপ নাস্তা ৰান্ধি আছোঁ। হয়, এই গাখীৰৰ সৈতে মই চয়ৰ নাস্তা বনাই আছোঁ। মই বহুতেই ভাল পাওঁ খাই। আৰু ৰাতিপুৱা কেইটা বাজে জানে? ইয়াতে টাইমটো নাই, কিন্তু ৰাতিপুৱা একেবাৰে 4টা বজাত উঠিছোঁ মই। 4টা বজাত উঠি বহুত ৰন্ধা বাঢ়ি আৰু কৰিলোঁ, কিন্তু মই যিখিনি বস্তু খাই যাম সেইখিনি মই যি খাই ভাল পাওঁ সেয়ে আপোনালোকক দেখুৱালোঁ। তো বন্ধুসকল, আজি মই আপোনালোকক বহুত দূৰলৈ লৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, বহুত মজা লাগিব, কাৰণ মই এঠাইত আজি ঘূৰিবলৈ যাওঁ। স্কুল পিকনিকৰ পৰা আমি যোৱা হোৱা নাছিলে, আৰু এই ভিডিঅ'টো হ'ল ফেব্ৰুৱাৰী মাহৰ। মই ফেব্ৰুৱাৰী মাহত ভিডিঅ'টো আপলোড দিয়া নাছিল, দেৰি হৈ গ'ল ভিডিঅ'টো আপলোড দিয়াতে। তো একো কথা নাই বন্ধুসকল, মই আপোনালোকক আজি সকলো দেখাম মই তাতে গৈ কি কৰিছোঁ। আৰু আমি গৈছিলোঁ ভূটান চকী। ভূটান চকীত গৈ আমি কি কৰিছোঁ সকলোৱে ভিডিঅ'টোত আপোনালোকক দেখাম। এতিয়া ৰাতিপুৱা পৰা আপোনালোকে জলপান অকণমান মোৰ লগত খাই লওক, কাৰণ ৰাতিপুৱা পৰাই খালী পেটত ক'তো যাব নালাগে। তো মই ইমান কষ্টকৈ যে আপোনালোকৰ কাৰণে চয়াৰ নাস্তা বনাই আছোঁ, সেইখিনি আপোনালোকৰ লগত খাব লাগিব কিন্তু দেই বন্ধুসকল। আহক এতিয়া আমি যাত্ৰা কৰোঁ ভূটান চকীলৈ। আমাৰ ঘৰৰ সন্মুখতে লাগি থকা ভূটান পাহাৰখনৰ সন্মুখত ইমান ধুনীয়া চিনাৰী আছে বন্ধুসকল, মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। কাৰণ আমাৰ ইফালে আপোনালোকে যদি কেতিয়াবা ঘূৰিবলৈ আহে, তেনেহ'লে আমাৰ ইয়াতে চাহ বাগান আছে, মানাস অভয়াৰণ্য আছে, বহুত ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আছে। আপোনালোকে সকলো চাব পাৰিব ইয়াতে আহিলে। ইয়াৰ প্ৰাকৃতিক দৃশ্য যদি আপুনি দেখে, আপুনি নিজে ইয়াত একেবাৰে পাগল হৈ যাব, আপোনাৰ যাব মন নাযাব ঘৰলৈ উভতি। ইমান ধুনীয়া ইয়াৰ প্ৰাকৃতিক পৰিৱেশ। এয়া চাওক, আমি তাত নামি বহুত কিবা কিবি কৰিলোঁ, খালোঁ, আৰু খোৱাৰ পিছত খোজকাঢ়ি স্কুলৰ ষ্টুডেণ্ট সকলোকে লৈ একেবাৰে ভূটানৰ যে লাষ্ট সীমা, একেবাৰে লাষ্ট সীমা, মই সেইকাৰণে আঙুলিৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া হ'ল আমাৰ ভূটানৰ লাষ্ট সীমা, লাষ্ট বৰ্ডাৰ। তো সেইখিনিলৈ গৈ আমি চালোঁ যে তাতে এটা পানীৰ ৱাল আছে, আৰু সিপাৰেৰে পানী আহি থাকে নিজৰাৰ নিচিনা, আৰু বহুত ডাঙৰ এটা পুখুৰীৰ নিচিনাও আছে তাতে। মই নাজানো কিহেৰে কি কৰে বন্ধুসকল, ডেমে কয় নে কিয়ে কয় একো নাজানো, কাৰণ পানী আহি আছে, আকৌ শুকানো আছে, সৰু সৰু ফুটাৰে পানী আহি আছে, কিন্তু সেনেকুৱা যে পানী একেবাৰে আহিব সেনেকুৱা নাই বন্ধুসকল। আৰু ইয়াতে অকল বগৰী গছ আৰু চাৰিওফালে ডাঙৰ ডাঙৰ পাথৰ, ডাঙৰ ডাঙৰ শিলেৰে ভৰা। মই ভাবিছিলোঁ ইয়াতে গৈ বহুতে কিবা কিবি আছে কিজানি আৰু জীৱ জন্তু দেখা পাম, কিন্তু আমি বান্দৰ দেখা পালোঁ। বান্দৰে দেখা পালোঁ তাতে। ভূটান চকীত বেছিভাগ বান্দৰে দেখা পালোঁ আমি, আৰু একো জীৱ জন্তু দেখা নাই। চৰাই চিৰিকটি অলপ কম বেছি নাই, কিন্তু ইয়াতকৈ কিন্তু মানাস অভয়াৰণ্যত আমি গ'লে বহুত কিবা কিবি দেখা পাওঁ। তাতে জীৱ জন্তুৰে ভৰা সকলো বস্তু, প্ৰাকৃতিক পৰিৱেশটো আৰু সেউজীয়া তাৰে। কিন্তু ইয়াৰে এই চাইছেনে, মই আপোনাক যে ক'লোঁ পুখুৰীৰ নিচিনা এটা আছে, এইখিনি পুখুৰীৰ নিচিনাই লাগিছে, চাৰিওফালে বাউণ্ডাৰী কৰি দিছে। এইটো কিজানি পানীৰ গেট হয়, মোৰ আইডিয়া। আৰু আমাৰ চিম্বা মোৰ লগত শিলত আহি আছে ফটো উঠিবলৈ। আপোনালোকে ক'লোঁ নহয়, ইয়াতে বিশেষ বস্তুটোৱে হ'ল শিলেৰে ভৰা, ইমান মানে কি কওঁ আৰু, চাৰিওফালে শিল। তো ইফালেৰে পানী আহি আছে, আৰু ল'ৰা ছোৱালীবিলাকক কণ্ট্ৰল কৰিব লাগে, ভিডিঅ' বনাব লাগে, মোৰ কাৰণে বহুত অসুবিধা হয়। চিম্বাকো ধৰি ৰাখিব লাগে, কিন্তু ইমান কষ্টকৈ যে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ বন্ধুসকল, কি ক'ম। কাৰণ এইবিলাক হ'ল স্মৃতি। আজি আহিছোঁ, কালি মৰিও যাব পাৰোঁ বন্ধুসকল, কাৰ জীৱন কিমান দিন আছে কোনেও ক'ব নোৱাৰে। চ' এইবিলাকেই হ'ল এটা চিহ্ন, এইবিলাকেই থাকি যাব, কিন্তু আমি নাথাকিম। চ' সেইকাৰণে য'তে গৈছোঁ তাতে এটাকে ভিডিঅ' বনাওঁ, মাত্ৰ আপোনালোকৰ কাৰণে, আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে বাচি থাকিলে চাব পাৰে যে হয়, আমাৰ মায়ে এনেকৈ ভিডিঅ' বনাইছিল বা এনেকৈ ইউটিউবত হেৰি কৰিছিলে। তো এইবিলাক যাতে ল'ৰা ছোৱালীয়ে শিকে বা চায়, সেইকাৰণে আপোনালোকক দেখুওৱা আৰু এই ভিডিঅ'টো বনোৱা হৈছে। আমি কোনেও নাথাকিম, কিন্তু আমাৰ ৰৈ যাব এই ডাঙৰ ডাঙৰ স্মৃতিবিলাক, ইমান ধুনীয়া ধুনীয়া স্মৃতিবিলাকহে ৰৈ যাব। তো বন্ধুসকল, আপোনালোকে দেখা পাইছে ভূটান চকী। ইয়াতে বহুত ল'ৰা ছোৱালী আছে আমাৰ স্কুলৰ ষ্টুডেণ্ট। সিহঁতে শিলৰ মাজে মাজে যে পানীবিলাক দেখা পাই একেবাৰে পাগল হৈ গৈছে। সিহঁতে ধুনীয়াকৈ গা ধুই আছে, কিন্তু এটা বস্তু ভয় লাগিছিল, নাজানো কোনোবা তাত মূৰ্তি টুৰ্তি থৈ দিছে, ভগৱানৰ মূৰ্তি কেইটামান দেখা পায় তাতে। সিহঁতে মানে ওচৰৰে যদি যায়, তেনেহ'লে যদি ভৰি চৰি লাগি যায়
হয় তো মই সিহঁতক বহুত সাৱধানেৰে কৈছোঁ যে তোমালোকে গা ধোৱা ঠিকেই কিন্তু খুব সাৱধান কাৰণ কোনোবাই কিবা কিবি খাই বটল পেলাইছে কাঁচৰ বটলো আছে শিলৰ মাজে মাজে কাঁচৰ বটল কিবা কিবি মূৰ্তি চূৰ্তি বহুত কিবা কিবি আছে তো সকলোকে সাৱধানেৰে মই ক'লোঁ যে ফটো চটো উঠা আৰু মোকো ফটো মাৰিব দিলে সকলোৱে আমি ফটো উঠাত ব্যস্ত জানেইতো যিহেতু আধুনিক যুগ ফটো আৰু ভিডিঅ'ৰে যুগ তো চবেই ৰিলছ বনাই আছে আৰু সকলোৱে মিলি ভিডিঅ'টো বনাই আছোঁ বন্ধুসকল মোৰ এই ভিডিঅ' মোৰ চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ কিন্তু নেপাহৰিব আৰু মোৰ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব বন্ধুসকল এজন হ'ল আমাৰ স্কুলৰে এজন টিচাৰ আৰু তেওঁ ফটো তুলি দিনটো পাৰ হৈয়ে গ'ল কিন্তু ইয়াতে মই ৰিলছ ভিডিঅ' বেছি বনাব পৰা নাই কাৰণ একেবাৰে নেটৱৰ্ক নাপায় কোনোমতে তাতে টাৱাৰো নাই যে কিবা এটা ফোনত ভালদৰে কথা পাতিব লাগিব সেইখিনিও আপুনি পাতিব নোৱাৰে তো ইয়াতে নেটৱৰ্ক পোৱা নাযায় আৰু এইটো হ'ল মেম আৰু এটা মেম আছে আৰু সেইটো আমাৰ চিম্বাই বহুত শান্তিমতে বহি বালিৰে খেলি আছে মই তাক ডিষ্টাৰ্ব দিয়া নাই কাৰণ সিও প্ৰকৃতিৰ লগত সিও উপভোগ কৰক বস্তুবিলাক কেনেকুৱা লাগে তাৰ অলপ পানীৰ কাৰণে মই বেছি ভয় খোৱা